টেলিভিশন নাটকৰ যুৱতীকা কৰিবলৈ বেছি সময় নাই। আমি সমূহ গোপীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এই নৃত্য ভংগীমাত যিসকল বাদ্যযন্ত্ৰী কণ্ঠশিল্পীয়ে ইয়ালৈ আহি আমাক যি কষ্ট ত্যাগ কৰি আমাৰ উৎসাহ উদ্দীপনা যোগালে, আমি তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে পৰিচালকে নাট সমাপ্তি ঘোষণা কৰিছে। শ্ৰদ্ধাৰ গোপীবৃন্দ, আমি আপোনালোকলৈ আগতে ঘোষণা কৰিছিলো যাতে আজি গোপী নৃত্যৰ প্ৰতিযোগিতা ৰখা হ'ব। প্ৰথম, দ্বিতীয়, শ্ৰেষ্ঠ গোপী। ইতিমধ্যে বিচাৰক মণ্ডলীয়ে 3 গৰাকী গোপীক প্ৰতিলিপি আমাৰ হাতত অৰ্পণ কৰিছে। আমি খন্তেক পিছতে পৰিচালকৰ দ্বাৰা আমি তেখেতসকলৰ নামসমূহ ঘোষণা কৰিম। সেয়েহে গোপীসকললৈ বিশেষকৈ অনুৰোধ, তেওঁলোকে যাতে এই ৰাজমঞ্চখন এৰি কিছু সময়ৰ বাবে আমাৰ ইয়াত উপস্থিত হৈ বঁটা বিতৰণী অনুষ্ঠান ভাগ সফল সমাপ্তি কৰিবলৈ আমি অনুৰোধ জনাইছো। Kৃষ্ণ